আছে ঠিক আছে তো আপোনালোকক প্ৰথমতে দেখাব হাত কেনেকে ধুব লাগে নমস্কাৰ ককা আইতাসকল এতিয়া মই মানে আপোনালোকক হাত কেনেকে ধুব লাগে পৰিষ্কাৰ কৰি ৰাখিব লাগে তাৰে ধাপ কেইটামান কৰি দেখুৱাই দিম প্ৰথমতে হৈছে মানে প্ৰথমতে আপোনালোকে পানীৰে চাফা পানীৰে হাতটো তিয়াই ল'ব তাৰপিছত চাবোন নহলে হেণ্ড ৱাছ যি থাকে লৈ ল'ব তাৰপিছত হাতৰ তলুৱা দুখন হাতৰ তলুৱা একেলগে ঘঁহি চাফা কৰিব তাৰপিছত দ্বিতীয়তে হৈছে এখন হাতৰ তলুৱাৰে আন এখন হাতৰ পিছফাল এনেকে ঘঁহি চাফা কৰিব তাৰপিছত তৃতীয়তে হৈছে আঙুলিৰ মাজভাগ এনেকে ঘঁহি চাফা কৰিব তাৰপিছত চতুৰ্থতে হৈছে আঙুলিৰ পিঠিৰ ভাগ আন এখন হাতৰ তলুৱাৰ ভাগেৰে এনেকে ঘঁহি চাফা কৰিব দেখা পাইছেনে এনেকে ঘঁহি চাফা কৰিব তাৰপিছত 5 নম্বৰত আছে এখন হাতত মানে মুঠিৰ নিচিনা কৰি আন এখন হাতৰ বুঢ়া আঙুলি এনেকে ঘঁহি চাফা কৰিব একেদৰে এখন হাতৰ বুঢ়া আঙুলিও এনেকে ঘঁহি চাফা কৰিব তাৰপিছত 6 নম্বৰত আছে আঙুলিৰ আগভাগ বা নখৰ আগভাগ আন এখন হাতৰ তলুৱাত এনেকে ঘঁহি চাফা কৰিব একেদৰে আন এখন হাতৰ বেলেগ হাতৰ আঙুলিৰ আগভাগ আৰু নখৰ আগভাগ এখন হাতৰ তলুৱাত ঘঁহি চাফা কৰিব তাৰপিছত ঘঁহি চাফা কৰাৰ পিছত আৰু পৰিষ্কাৰ পানীৰে হাতখন ধুই দিব চাবোনখিনি গুচোৱাৰ কাৰণে ধন্যবাদ তো তাৰপিছত আৰু হাত ধোৱাৰ পদ্ধতিটো আমি শিকিলো এতিয়া আমি বেলেগ কি আমি নিজৰ কাৰণে আমি চাফা কৰি ৰাখিব লাগে যাতে আমাৰ বেমাৰ পাচাৰ নহয় সেইটো কাৰণে হ'ল প্ৰথমতে হ'ল আমি ভালদৰে ব্ৰাছ কৰিব লাগে আমি যে দাঁত ঘহো ৰাতিপুৱা উঠি আৰু ৰাতি যেতিয়া আমি আহাৰ খাম তেতিয়া তাৰ পাছত ভাত খোৱাৰ পিছত আমি ব্ৰাছ কৰিব লাগে যাতে আমাৰ দাঁতত মানে পোকে নধৰে দাঁতবোৰ নষ্ট নহয় সোনকালে বহু দিনলৈ মানে টিকি থাকে তো সেইকাৰণে আমি দাঁতটো ভালকৈ চাফ কৰিব লাগে আৰু দাঁত চাফ কৰোতে আপোনালোকে জানে কলগেট ব্যৱহাৰ কৰিব লাগে তাৰ পাছত মুখটো ভালকৈ কুলুকুলু কৰিব লাগে তাৰপিছত দ্বিতীয়তে নখ আমি চুটিকৈ কাটিব লাগে জানে আমি খাওঁতে মানে নখেৰে বহুত মানে বীজাণু যাব পাৰে ভিতৰলৈ নখত বহুত মানে ময়লা কিবা এইবোৰ থাকিব পাৰে লাগি তো সেইকাৰণে আমি নখটো ভালকৈ চাফা কৰি ৰাখিব লাগে আৰু নখ চুটি কৰি ৰাখিব লাগে তাৰ পাছত আমি বিছনাটো ভালকৈ পৰিপাটি কৰি ৰাখিব লাগে কাৰণ বিছনাত কেতিয়াবা আমি কিবা খালে পৰি যাব পাৰে বা কিবা পোক পতংগ থাকিব পাৰে পৰুৱা থাকিব পাৰে সেইকাৰণে আমি কি কৰিব লাগে বিছনাটো সদায় শোৱাৰ আগত ভালকৈ জোকাৰিহে শুব লাগে আৰু কাপোৰবোৰ পৰিচ্ছন্ন কৰি ৰাখিব লাগে আমি সপ্তাহতে হওক বা যেতিয়া আমি গম পাওঁ যে হয় কাপোৰটো অলপ লেতেৰা হৈছে তো ধুব লাগে তো সেইখিনি আমি নিজৰ পৰিচ্ছন্নতা মানিব লাগে তাৰপাছত আমি বেছিকৈ পানী খাব লাগে কাৰণ আমাৰ পানীৰে মানে আমাৰ দেহাটো হাইড্ৰেট হৈ থাকে তাৰে কাৰণে আমি পানীৰ কাৰণে শক্তি পাওঁ সেইকাৰণে আৰু ছালবোৰ মানে মহৰি নহয় ছালটো শুকান হৈ নাযায় তাৰে কাৰণে আমি যিমান পাৰো পানী খাব লাগে আৰু পেচাব লাগিলে আমি পেচাবটো ৰখাই ৰাখিব নালাগে পানী খোৱাৰ পিছত আমাৰ বহুত পেচাব লাগে তো আমি সেই পেচাব কৰিব লাগে ভালদৰে পানী ব্যৱহাৰ কৰিব লাগে তাৰ পাছত এইটো গা ধোৱা আমি জানোৱেই ৰাতিপুৱা সকলোৱে টোপনিৰ পৰা উঠি ভালকৈ গা ধুৱে কৰিব পাৰে তো সেইটোৰ কাৰণে আমি ভালকৈ গা ধুব লাগে আৰু গা ধুৱাতে আমি সদায় চাবোন বা যি মানে ৱাছ যি ব্যৱহাৰ কৰে সেইটো আমি সদায় ব্যৱহাৰ কৰিব লাগে এইখিনি বুজি পাইছে নহয় সকলিব তাৰে কাৰণে বেমাৰ আজাৰবোৰ কমকৈ হ'ব আৰু আমি মানে ভালকৈ এটা জীৱন যাপন কৰিব পাৰিম হয়নে